তোমালোকক এই ভিডিওটোত আলোচনা কৰিম ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 9 বিশ্বায়ন। এই বিশ্বায়ন পাৰ্টটোৱে কিন্তু এই কিতাপখনৰ লাষ্ট পাৰ্ট, অৰ্থাৎ সামগ্ৰিক কালৰ বিশ্ব ৰাজনীতি। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি আছোঁ আৰু এই ভিডিওটো অলপমান দীঘল হ'ব, কাৰণ এই ভিডিওটোত মই একেবাৰে এই পাৰ্টটোৰ সমূহ প্ৰশ্ন উত্তৰ এটা ভিডিওতে সমাপ্ত কৰি দিম। ঠিক আছে, তো প্ৰথম প্ৰশ্ন কি আছে, ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ বা নব্য অৰ্থনীতি বিশ্বায়ন প্ৰক্ৰিয়াৰ কেতিয়া উৎপত্তি কৰিছিল? 1991 চনত। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, বিশ্বায়ন বা গোলকীকৰণ কি? এইটো 100% চিয়'ৰ আহিছে, তোমালোকে পৰীক্ষাত গৈ দেখিবা। বিশ্বায়ন বা গোলকীকৰণ বুলিলে বিভিন্ন অঞ্চলৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰবোৰৰ মাজত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰস্পৰ নিৰ্ভৰশীলতা তথা বিশ্বব্যাপী আন্তঃসংযোগ আদিক বুজায়। অৰ্থাৎ বিশ্বায়নে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ পুঁজি, আদৰ্শ, বস্তু আদিৰ প্ৰৱাহকে বুজায়। এই প্ৰশ্নটো বিশেষকৈ তিনি নম্বৰত আহিব, নহ'লে 4 নম্বৰত আহিব। যদি 4 নম্বৰ আহে তেন্তে এইখিনি লিখিবা, আৰু যদি 3 আহে তেন্তে এইখিনি লিখিবা, আৰু যদি 2 নম্বৰী আহে তেন্তে অলপমান শৰ্ট কৰি লিখিলে হৈ গ'ল। আদিক বুজাই এইখিনি লিখিলে হৈ গ'ল। তাৰপিছত 3 নম্বৰ কি আছে, বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ লিখা। বিশ্বায়ন বা গোলকীকৰণৰ দুটা কাৰণ হ'ল 1 নম্বৰ টেলিগ্ৰাফ, 2 নম্বৰ টেলিফোন আদিৰ আৱিষ্কাৰে বিশ্বৰ যোগাযোগ ব্যৱস্থাক উন্নতিকৰণৰ ফলস্বৰূপে। 2 নম্বৰ পৃথিৱীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু, কাহিনী আৰু মানুহৰ প্ৰৱাহ হোৱাটো বিশ্বায়নৰ আন এটা কাৰণ। 4 নম্বৰ বিশ্বায়নৰ বিভিন্ন দিশবোৰ কি কি বা বিশ্বায়নৰ মাত্ৰাসমূহ কি কি? উত্তৰ, বিশ্বায়নৰ বিভিন্ন দেশবোৰ হ'ল ৰাজনৈতিক দেশ, অৰ্থনৈতিক দেশ আৰু সাংস্কৃতিক দেশ। এই তিনিটা দেশেই আছে। 5 নম্বৰ বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত তিনিটা সংগঠনৰ নাম লিখা। আন্তৰ্জাতিক মুদ্ৰা নিধি, বিশ্ব বাণিজ্য সংস্থা, বিশ্ব বেংক আদি। 6 নম্বৰ বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, বিশ্বায়নে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ পুঁজি, আদৰ্শ, বস্তু আদিৰ প্ৰৱাহকে বুজায়। বিশ্বায়নে বিভিন্ন ক্ষেত্ৰসমূহৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো ভাল আৰু বেয়া ফলাফলৰ সৃষ্টি কৰিছে। তলত বিশ্বায়নৰ অৰ্থনৈতিক ফলাফলসমূহ উল্লেখ কৰা। এই প্ৰশ্নটো তোমালোকক এনেকৈ দিব পাৰে যে বিশ্বায়নৰ অৰ্থনৈতিক ফলাফলসমূহ উল্লেখ কৰা, গতিকে যদি ফলাফল আহে তেন্তে এই প্ৰশ্নটোৰ উত্তৰ লিখি দিব, হৈ গ'ল। আৰু ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈছোঁ যে তোমালোকক ছামাৰ ভেকেশ্যনতে পলিটিকেল ছায়েন্সৰ চেপ্টাৰখিনি কমপ্লিট কৰি দিম, কিন্তু তাৰ ভিতৰত মই মোৰ কথা ৰাখিছোঁ এখন কিতাপৰ সমূহ চেপ্টাৰ কিন্তু দিয়া হৈ গৈছে। এতিয়া মই মোৰ যিটো কথাটো ৰাখিছোঁ, গতিকে তোমালোকৰ কথা ৰাখিব লাগে। এতিয়া তোমাৰ ফালৰ পৰা এনচাৰ আহিব লাগে যে ছাৰ আমালোক সকলোৱে 80ৰ ওপৰত পাম। আৰু এটা কথা, কোনে পলিটিকেল ছায়েন্সত লেটাৰ পাবা এই ভিডিঅ'টোত কমেণ্ট কৰিবাচোন। মই দেখিম, ৰিজাল্টৰ পিছত দেখিম কোনে আমাৰ ভিডিঅ' বেছিকৈ চাইছে, আৰু তাৰ কাৰণে আমালোক গিফ্টটো ৰাখিম। ঠিক আছে, গিফ্টটো ৰাখিম ৰিজাল্টৰ পিছত, কিন্তু পলিটিকেল ছায়েন্সত লেটাৰ পাব লাগিব আৰু এই ভিডিঅ'টোত কমেণ্ট কৰিব লাগিব। ঠিক আছে, গতিকে এই ভিডিঅ'টোত কমেণ্ট কৰিবা। যদি এই ভিডিঅ'টোত অলপমান ভাল ৰেছপন্স আহে তেন্তে তোমালোকৰ আন এখন যিখন কিতাপ আছে সেইখনৰো মই তোমালোকক প্ৰশ্ন উত্তৰ দি দিম, ইম্পৰ্টেণ্ট একেবাৰে। ঠিক আছে, তো 1 নম্বৰ ফলাফলটো কি কৈছে, বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ ব্যৱসায়ীসকলে দেশীয় সীমা অতিক্ৰম কৰি আন দেশত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। কাৰ জৰিয়তে? বিশ্বায়নৰ জৰিয়তে। বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশত উদ্যোগীকৰণ হোৱাৰ ফলস্বৰূপে নিবনুৱা সমস্যাও কিছু পৰিমাণে সমাধান হৈছে। 3 নম্বৰ বিশ্বায়নৰ ফলত বৃহৎ উদ্যোগসমূহৰ প্ৰভাৱত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হৈছে। বিশ্বায়নৰ ফলস্বৰূপে বিশ্ব বেংক আৰু IMFৰ সহায়ত উন্নয়নশীল দেশসমূহে স্মৰণ লাভ কৰিবলৈ সক্ষম হৈছে। 7 নম্বৰ কি কৈছে, বিশ্বায়নৰ ৰাজনৈতিক ফলাফলৰ বিষয়ে আলোচনা কৰা। ৰাজনৈতিক ফলাফল কি কৈছে, বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহে তলত আলোচনা কৰা হ'ল।
বিশ্বায়নৰ ফলত কোনো দেশীয় চৰকাৰৰ অকলশৰীয়া নীতি গ্ৰহণ কৰিব নোৱাৰে। মানে যেতিয়া বিশ্বায়ন হৈছিল, যিবোৰ ৰাজনৈতিক ফলাফল হৈছিল, সেই ৰাজনৈতিক ফলাফলৰ ভিতৰত এইটো বিশ্বায়নৰ ফলত, বিশ্বায়ন যে হৈছে, কোনো দেশৰ চৰকাৰে, ধৰি লওক নেপালৰ চৰকাৰে যে, নেপালৰ যে চৰকাৰ আছে, নেপালৰ চৰকাৰে অকলশৰীয়া নীতি, অকলশৰীয়া মানে ব্যক্তিগত নীতি গ্ৰহণ কৰিব নোৱাৰে বিশ্বায়নৰ ফলত। তাৰপিছত কি কৈছে, বিশ্বায়নৰ ফলত বহুজাতিক কোম্পানীবোৰ ৰাষ্ট্ৰৰ কামত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হস্তক্ষেপ কৰি আহিছে। 3 নম্বৰ, বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্ব বাধাগ্ৰস্ত কৰা বুলি বিভিন্ন সমালোচকে মত প্ৰকাশ কৰিছে। বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, মতভেদ আদিয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে। তাৰপিছত বিশ্বায়নৰ সাংস্কৃতিক ফলাফলবোৰ আলোচনা কৰা। এই বিশ্বায়ন পাৰ্টটো তোমালোকে যদি অলপ পঢ়া তেন্তে বনাই লিখিব পাৰিবা। ইয়াত কি আছে, কেৱল মাত্ৰ ফলাফল আৰু কি অৱনতি, ক্ষতিকাৰক এইবোৰেই দিছে। বিশ্বায়নৰ সাংস্কৃতিক ফলাফলবোৰ তলত আলোচনা কৰা হ'ল। বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ মানুহে বিভিন্ন সংস্কৃতি নিজৰ পছন্দ অনুসৰি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বিশ্বায়ন যে হৈছে, বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মানুহে নিজৰ সংস্কৃতি মানে নিজৰ জাতিৰ যিটো ধৰ্ম আছে সেইটো আৰু নিজৰ পছন্দ, যেতিয়া বিশ্বায়ন নাছিল, তাৰমানে এইটোৱে আমাক বুজাইছে যে যেতিয়া বিশ্বায়ন নাছিল, বিশ্বায়নৰ আগত মানুহৰ যিবোৰ সংস্কৃতি আছিল বা ধৰ্মৰ নিয়ম আছিল সেইবোৰ মানিব নোৱাৰিছিল। আৰু ধৰি লোৱা তোমালোকৰ যিবোৰ চয়েঞ্চ ৰং বা যিবোৰ কালাৰ চয়েঞ্চ কৰা বিশ্বায়ন যদি নহ'লেহেঁতেন, তেন্তে তোমালোকেও নিজৰ ইচ্ছামতে কোনো কৰিব নোৱাৰিলেহেঁতেন। ঠিক আছে। 2 নম্বৰ, বিশ্বায়নৰ ফলত পশ্চিমীয়া সংস্কৃতিয়ে তৃতীয় বিশ্বৰ সংস্কৃতিসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আহিছে। 9 নম্বৰ, বিশ্বায়নৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। বিশ্বায়নৰ 4টা বৈশিষ্ট্য তলত আলোচনা কৰা হ'ল। বিভিন্ন দেশৰ মাজত সামগ্ৰী আৰু সেৱাৰ আদান প্ৰদানত থকা বাধা নিষেধ হ্ৰাস হৈছে। বিভিন্ন দেশৰ মাজত উৎপাদন আৰু বিজ্ঞান প্ৰযুক্তিৰ মুক্ত প্ৰৱাহ হৈছে। উদ্যোগ আৰু ব্যৱসায় বাণিজ্যত শেহতীয়া প্ৰযুক্তিৰ প্ৰয়োগ হৈছে। বিশ্বায়নৰ ফলত সম্প্ৰদায়ৰ মাজত আমদানি আৰু ৰপ্তানি শিথিল নীতি গ্ৰহণ কৰা হৈছে। বিশ্বায়ন বা গোলকীয়কৰণৰ সাপেক্ষে আৰু বিপক্ষে চমুকৈ নহয়, দুটাকৈ যুক্তি দিয়া বা বিশ্বায়নৰ নেতিবাচক আৰু ইতিবাচক দিশ দুটা উল্লেখ কৰা। গোলকীয়কৰণৰ সাপেক্ষে মানে কি, ইতিবাচক আৰু বিপক্ষে মানে সাপেক্ষে মানে নেতিবাচক আৰু বিপক্ষে মানে ইতিবাচক, এইটো তোমালোকে জানি লোৱা। বিশ্বায়নৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ, সেয়ে কিছুমানে ইয়াৰ সাপেক্ষে আৰু কিছুমানে ইয়াৰ বিপক্ষে যুক্তি দিয়া পৰিলক্ষিত হয়। তলত সেই বিষয়ে আলোচনা কৰা হ'ল। বিশ্বায়নৰ সাপেক্ষে দুটা যুক্তিসমূহ হ'ল, বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মানুহে যিকোনো দেশত ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছিল, এইটো সাপেক্ষে মানে নেতিবাচক। বিশ্বায়নৰ ফলত বিভিন্ন উন্নত প্ৰযুক্তিবিদ্যাসমূহ সকলো দেশে গ্ৰহণ কৰিব পাৰিছে। বিশ্বায়নৰ বিপক্ষে থকা যুক্তিসমূহ হ'ল, বিশ্বায়নৰ দ্বাৰা বহুজাতিক কোম্পানী বা পুঁজিবাদসকলে ৰাষ্ট্ৰসমূহৰ হস্তক্ষেপ কৰাৰ সুবিধা লাভ কৰিছে, যিটোৱে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশ্ন চিহ্নৰ অৱতাৰণা কৰিছে। বিশ্বায়নৰ ফলত মুদ্ৰা আৰু থলুৱা ব্যৱসায়ীসকলে ক্ষতিগ্ৰস্ত হৈ আহিছে। 12 নম্বৰ প্ৰশ্ন কি আছে, গোলকীকৰণৰ প্ৰক্ৰিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰক লিখা। বিশ্বায়নৰ কাৰণবোৰ কি কি আলোচনা কৰা। এইটো 99% কমন মই তোমালোকক দি দিলোঁ, এইটো আহিব পাৰে তোমালোকৰ 99% মই কৈ আছোঁ। বিশ্বায়ন প্ৰক্ৰিয়াটো উদ্ভৱৰ বাবে দায়ী কাৰকবোৰ হ'ল তথ্য প্ৰযুক্তিবিদ্যাৰ বিভিন্ন উপাদানৰ আৱিষ্কাৰ আৰু সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত হোৱাৰ ফলস্বৰূপে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা একেবাৰে সহজলভ্য হৈ পৰিছে। উদ্যোগীকৰণ আৰু শিল্প বাণিজ্যৰ সম্প্ৰদায়ে সমগ্ৰ বিশ্বতে এক প্ৰভাৱ সৃষ্টি কৰিছে। বিভিন্ন কাৰণত বিশ্বৰ বিভিন্ন দেশত ব্যৱসায় কৰা লোকসকলৰ প্ৰব্ৰজন হোৱাটো বিশ্বায়নৰ এটা অন্যতম কাৰণ। বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি আদিৰ কৰ্মকলাপ আৰু ভূমিকাৰ সম্প্ৰদায়ে বিশ্বায়নৰ নতুন মাত্ৰা প্ৰদান কৰিছে।
সোভিয়েট ৰাছিয়াৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ অধিপত্য স্থাপনৰ বাবে যিবোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ পৰিণতি বিশ্বায়ন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱা দেখা গৈছে। সৰ্বশেষত ক'ব পাৰি যে আধুনিক যুগত উদাৰীকৰণ, উদাৰনৈতিক গণতন্ত্ৰ আৰু উদাৰনৈতিক অৰ্থনীতিৰ জয়যাত্ৰাৰ লগত ৰাজহুৱা কোম্পানীৰ সমগ্ৰ বিশ্বত ক্ষমতাৰ জালৰ দৰে গঢ়ি উঠাৰ ফলত বিশ্বায়ন প্ৰক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্ব ৰাজনীতিত উপৰোক্ত কাৰকসমূহে বিশ্বায়ন প্ৰক্ৰিয়াৰ সৃষ্টিত বিশেষভাৱে ইন্ধন যোগাইছে। ভাৰতত বিশ্বায়নৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ সম্পৰ্কে আলোচনা কৰা। বিশ্ব ৰাজনীতিত আমি দেখিবলৈ পাইছোঁ যে পৃথিৱীৰ বিভিন্ন ঠাইত বিশ্বায়নৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠা দেখা গৈছে। ভাৰত ইয়াৰ ব্যতিক্ৰমী নহয়। ভাৰতত বিশ্বায়ন বিৰোধী আন্দোলন বিভিন্ন স্তৰত দেখিবলৈ পোৱা গৈছে। সেইবোৰ হ'ল ভাৰতৰ বাওঁপন্থীসকলে দলীয় কাৰ্যসূচীৰ দ্বাৰা অৰ্থনৈতিক উদাৰতাবাদক বিৰোধী কৰি আহিছে। অন্য কিছুমানে ভাৰতীয় সামাজিক মঞ্চৰ উদ্যোগত এনে প্ৰতিবাদ সাব্যস্ত কৰিছে। শ্ৰমিক আৰু কৃষকৰ স্বাক্ষৰ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্য শ্ৰমিক সংস্থাটোৱে বহুজাতিক কোম্পানীৰ প্ৰৱেশত বিৰোধিতা কৰিছে। আমেৰিকাৰ দ্বাৰা ভাৰতৰ নিম্নগছক পেণ্টন কৰা কাৰ্যত বিভিন্ন ঠাইত বিৰোধিতা কৰা দেখা গৈছে। আনকি বিদেশী টিভি চেনেল ভেলেণ্টাইন্স ডে উদযাপন, পশ্চিমীয়া সাজ-পোছাক আদিৰ বিৰুদ্ধেও প্ৰতিবাদ হোৱা দেখা গৈছে। মুঠৰ ওপৰত ভাৰতত বিভিন্ন দল সংগঠনে বিভিন্ন সম্প্ৰদায়ে বিভিন্ন কাৰণবশত বিশ্বায়নৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত কৰিছে। 14 নম্বৰ কি কৈছে 1991 চনত ভাৰতে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ কেইটামান কাৰণ উল্লেখ কৰা। 1991 চনত যে ভাৰতৰ কিছুমান নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে সেইবোৰ কি আছিল? নীতি গ্ৰহণ কৰাৰ কাৰণসমূহ কি আছিল? 1991 চনত ভাৰতে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ কাৰণবোৰ হ'ল ৰাজহুৱা খণ্ডৰ বহুতো উদ্যোগৰ শোচনীয় অৱস্থাই দেখা দিছিল, দ্ৰব্যৰ মূল্য বৃদ্ধি, পৰ্যাপ্ত মূলধনৰ অভাৱ আৰু অৰ্থনৈতিক বিকাশৰ নিম্ন হাৰ আদি সমস্যাৰ ফলত বিশ্বায়ন বা গোলকীয়কৰণৰ প্ৰক্ৰিয়াৰ উদ্ভৱৰ ফলত। বিশ্বায়ন এটা বহুমুখী প্ৰক্ৰিয়া। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। 16 নম্বৰ কি কৈছে ভাৰত বিশ্বায়নৰ প্ৰভাৱ আলোচনা কৰা। ভাৰত বিশ্বায়নে যথেষ্ট প্ৰভাৱ পেলাইছে। তলত এই বিষয়ে আলোচনা কৰা হ'ল। ভাৰতে বিশ্বায়নৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ পৰা উন্নত প্ৰযুক্তি আহৰণ কৰি আৰু এইবোৰ দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ দেশখনক স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। বিশ্বায়নৰ প্ৰভাৱত পৰি ভাৰতীয় সংস্কৃতি কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে আৰু পশ্চিমীয়া সংস্কৃতিয়ে প্ৰাধান্য লাভ কৰিবলৈ লৈছে। বিশ্বায়নে ভাৰতীয় থলুৱা ব্যৱসায়ী, খেতিয়ক, কুটিৰ শিল্পসমূহ, সাজপাৰ, পৰিয়াল পৰিকল্পনা আদিয়ে ভাৰতীয় জনগণৰ মনত ত্ৰাস সৃষ্টি কৰিছে। বিশ্ব সামাজিক মহাসভা কি? বিশ্ব সামাজিক মহাসভা হ'ল মানৱ অধিকাৰ ৰক্ষাৰ সক্ৰিয় কৰ্মীসকল, পৰিৱেশ সংৰক্ষণৰ অভিজ্ঞ ব্যক্তিসকল, শ্ৰমিক, যুৱ-নাৰী সম্প্ৰনীত বিভিন্ন ধৰণৰ সক্ৰিয় কৰ্মীসকলক লৈ গঠিত এক অনুষ্ঠান বা ভাৱ বিনিময়ৰ এক মঞ্চ। সাংস্কৃতিক বিভিন্নতা বুলিলে কি বুজা? সাংস্কৃতিক বিভিন্নতাই বিভিন্ন ধৰণৰ সংস্কৃতিৰ উপস্থিতিক বুজায়, য'ত প্ৰত্যেক সংস্কৃতিয়ে নিজৰ অস্তিত্ব ৰক্ষা কৰা আৰু চহকী কৰাৰ সুযোগ পায়। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ পৰা বিশ্ব ৰাজনীতি যি কিতাপখন আছে পলিটিকেল ছায়েন্সৰ ক্লাছ 12ৰ সেই বিশ্ব ৰাজনীতিৰ কিতাপখনৰ সমূহ পাঠৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কিন্তু এই ভিডিঅ'টোৰ পৰা দিয়া সমাপ্ত হ'ল। গতিকে মই তোমালোকক কৈছিলোঁ যে ছামাৰ ভেকেশ্যনত তোমালোকক চেপ্টাৰ ক্ল'জ কৰি দিম বা চিলেবাছ কমপ্লিট কৰি দিম, কিন্তু আন এখন কিতাপ যিটো মই আৰম্ভ এতিয়াও কৰা নাই, তোমালোকৰ ওপৰত ৰেছপন্স কৰে সেই আন এখন যে কিতাপ আছে সেইখন মই আৰম্ভ কৰিম নে নাই। এই ভিডিঅ'টোত যদি তোমালোকে 2 বা 3 জনে কমেণ্ট কৰা যে ছাৰ আমালোক 80+ পাম বা লেটাৰ পাম, তেন্তে মই
2 বা 3 জন ইমানৰ দৰকাৰ নাই যদি কাৰোবাৰ প্ৰয়োজন নাই তেন্তে মোৰো প্ৰয়োজন নাই গতিকে তোমালোকৰ যদি প্ৰয়োজন আছে তেন্তে মই ভিডিও বনাই দিম তাৰ কাৰণে তোমালোকক কমেন্ট কৰিব লাগিব আৰু মোক কথা দিব লাগিব যে আমালোক 80+ পাম যদি 80+ পাও তোমালোকৰ বাবে পৰীক্ষাৰ পিছত গিফট মই দি দিম তোমালোকক ঠিক আছে পৰীক্ষাৰ পিছত এতিয়া নহয় পৰীক্ষাৰ পিছত গতিকে এই ভিডিওটোত অলপমান ৰেসপন্স ভালকে দিয়া ভালকে দিলেহে মই আন এখন কিতাপৰ ভিডিও তোমালোকক দি দিম ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছো তো গতিকে তোমালোকে দেখি লোৱা আৰু লিখি লোৱা ঠিক আছে ধন্যবাদ